Students, এই ভিডিওটিতে আমি এক্সারসাইজ 2.1 এর কোশ্চেন নাম্বার 10 এর সলিউশন করিম। কোশ্চেন নাম্বার 10 দিছে each of the two water tanks in Ranju's house contain 500 liters of water in the morning. মানে ৰঞ্জুহঁতৰ ঘৰত থকা দুটা পানীৰ টেংকত পুৱাৰ ভাগত 500 লিটাৰকৈ পানী আছিল। 3/5 part of water of one tank was used to bathing and washing. এতিয়া চাবা এটা টেংকিৰ 5/3 পানীৰ কি কৰে গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ কৰে, বাথ আৰু কি ৱাশ্বিঙত ইউজ কৰে। এণ্ড 1/5 part of water other tank, আৰু অন্য এটা যি টেংকি আছিল টেংকিটোৰ পৰা 1/4 part ইউজ কৰে কুকিঙৰ বাবে, ৰন্ধা কাৰ্যৰ বাবে। What was the total water remaining in the two tanks? এতিয়া আমাক প্ৰশ্ন সুধিছে এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল, মানে টোটেল ৱাটাৰ ৰিমেইনিং ইন দ্য টু টেংকছ, দুটা টেংকত কিমান পানী থাকিল বুলি আমাক সুধিলে। এই প্ৰশ্নটো কৰাৰ বাবে প্ৰথমে আমি কি কৰিম, ৱাটাৰ টেংক দুটাত হ'ব 500 + 500 মানে 1000 লিটাৰ হ'ব। এতিয়া 1000 মানে এটা অংশৰ পৰা ইউজ কৰে হ'ল 3/5 part, মানে 3/5 parts of 500 লিটাৰ, 3/5 parts of 500 লিটাৰৰ পৰা ইউজ কৰে। আকৌ আন এটা পাৰ্টৰ পৰা মানে আৰু আন এটা টেংকিৰ পৰা 1/4 part ইউজ কৰে, তেতিয়া 1/4 part হ'ব আকৌ 500 লিটাৰৰ পৰা। আমি দুটা পাৰ্টৰ পৰা লিটাৰত ওলাব পাৰিম, লিটাৰত নিৰ্ণয় কৰিব পাৰিম, মানে 1/4 part আৰু 3/5 partৰ থকা অংশসমূহ মানে যিমান লিটাৰ পানী ব্যৱহাৰ কৰিলে সেই লিটাৰ আমি নিৰ্ণয় কৰিব পাৰিম। পিছত এই দুটা অংশ আমি যোগ কৰি পেলাই এই টোটেল যি আমাৰ থাকিব 1000 লিটাৰ দুটা টেংকিত আছিলে তাৰ পৰা মাইনাছ কৰি দিলে আমি ইয়াৰ উত্তৰটো পাম। চাবা উত্তৰটো কেনেকৈ কৰোঁ আমি। কুৱেশ্যন নম্বৰ 10 সলিউশ্যন চাবা। ৱাটাৰ ইন টু টেংকছ, দুটা পানীৰ টেংকিত পানী আছিল 500 + 500 লিটাৰ ইকুৱেল 1000 লিটাৰ। ৱাটাৰ অফ ওৱান টেংক ৱাজ ইউজড, মানে এটা পানীৰ টেংকৰ পৰা ব্যৱহাৰ হৈছিল 3/5 parts, 5/3 অংশ। Therefore will be in liters, will be in liters, LITRES, liters, লিটাৰত হ'ব 3/5 parts of 500 লিটাৰ হ'ল। এতিয়া 3/5 parts of 500 লিটাৰ, ইয়াৰ অৰ্থ হ'ল 3/5 মাল্টিপ্লাই কৰি দিবা 500ৰ লগত। অফ যেহেতু অফ মানে আমি কি বুলি জানো, মাল্টিপ্লাই। 5 দি পেলাই 500ক যাব 100 বাৰ, এই 3 দি পেলাই 100ক মাল্টিপ্লাই কৰিলে হ'ব 300 লিটাৰ, LITRES, লিটাৰ্ছ। ইয়াত TRES লিখি যাবা। এতিয়া চাবা প্ৰথম টেংকিৰ পৰা ব্যৱহাৰ হৈছিল পানী 300 লিটাৰ। এতিয়া আমি দ্বিতীয় টেংকিৰ পৰা কৰিম, একেদৰে দ্বিতীয় টেংকিৰ পৰা কৰিম। ৱাটাৰ of other tank, OTHER, other tank was used equal 1/4 parts, PARTS, parts. Therefore will be in liters, will be in liters, LITRES, liters, 1/4 parts of 500 liters. এতিয়া 1/4ৰ লগত মাল্টিপ্লাই কৰি দিবা আকৌ 500ক। এই কাটাকাটিটো চাবা, 4 1 যা হ'ল 4, নামিল 1 হ'ব 10, 4 2 যা হ'ল 8, নামিল 2 হ'ব 20, 4 5 যা 20, বা ইয়াত ডিভাইড কৰি চাওঁ 4 দি পেলাই 500ক। 4 1 যা হ'ল 4, নামিল 1, নমাই দিয়া আকৌ 0, 4 2 যা হ'ব 8, নামিল 2, 0 নমোৱা, 4 5 যা হ'ব 20 হ'ল। ইয়াত আমি 4 দি পেলাই 125 বাৰ কাটিলোঁ। এতিয়া 125 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে হ'ব 125 লিটাৰ, LITRES। এতিয়া চাবা প্ৰথম টেংকিৰ পৰা ব্যৱহাৰ হৈছিল পানী 300 লিটাৰ, দ্বিতীয় টেংকিৰ পৰা ব্যৱহাৰ হৈছে 125 লিটাৰ। প্ৰশ্নত সুধিছে আমাক কিমান পানী
টোটেল কিমান পানী ৰিমেইনিং ইন দ্য টু টেংকছ মানে কিমান বাছিল এতিয়া আমি এই দুটা অংশক যোগ কৰি দিওঁ 300 লিটাৰ আৰু 125 লিটাৰক আমি যোগ কৰি দিওঁ ইয়াত আমি লিখিম therefore water water used used in two tanks 300 plus 125 liter LITRES liters দুটা যোগ কৰিলে হ'ব 300 আৰু 125 যোগ কৰিলে হয় 425 liters LITRES liters এতিয়া আমাক প্ৰশ্নত সুধিছে what was the total water remaining in the two tanks তো আমি কি কৰিম এতিয়া therefore the total total water remaining remaining in the two tanks equal মনত ৰাখিবা টোটেল দুটা টেংকত আছিলে 1000 লিটাৰ এই 1000 লিটাৰৰ পৰা আমি 425 মাইনাস কৰি দিম 1000 minus 425 লিটাৰ LI এতিয়া ইয়াত মাইনাস কৰি দিওঁ 1000 minus 425 10 ৰ পৰা 5 গলে হ'ব 5 ইয়াত থাকিল 9 ৰ পৰা 2 গলে হ'ব 7 ইয়াত 9 ৰ পৰা 4 গলে হ'ব 5 ইয়াত আমি পালো 575 ইয়াত লিখিম 575 লিটাৰ LITRES ইমান অংশ পানী বাচিছিল দুটা টেংকিত এটাই হ'ল ইয়াৰ সলিউশন